রহমতর দুয়ার খুলি গৈছে। আলহামদুলিল্লাহ, আজি ৰাতি পবিত্ৰ শবে বারাত, যি ৰাতি আল্লাহ রব্বুল আলামিন পৃথিবীর আসমানত আগমন করে আৰু বান্দাৰ কাৰণে এলান কৰি থাকে, হে মোৰ বান্দা বান্দীসকল, তোমালোকৰ কিহৰ অভাৱ হৈছে মই সেয়া পূৰণ কৰি দিম। তুমি বেমাৰত পৰি আছা, মই তোমাক শিফা দান কৰিম। বিপদত পৰিছা, উদ্ধাৰ কৰি দিম। তোমাৰ মাগফিৰাত লাগে, মই তোমাৰ জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি তোমাক নিষ্পাপ মাসুম কৰি দিম। তোমাৰ জীৱনৰ সপোনবোৰ আধৰুৱা হৈ আছে, মোৰ ওচৰত দোয়া কৰা, মই তোমাৰ আধৰুৱা সপোনবোৰ পূৰা কৰি দিম। মনৰ আশাবোৰ পূৰণ কৰি দিম। তোমাৰ ঘৰ সংসাৰত প্ৰচুৰ ধন সম্পতেৰে তোমাক মালামাল কৰি দিম। আল্লাহু আকবার। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, এই ৰাতি আল্লাহ ৰব্বুল আলামিন আমাক অফাৰ দিছে। এই ৰাতি আমি কেনেকৈ ইবাদত কৰি আল্লাহ তাআলাক ৰাজি খুশি কৰিব পাৰোঁ, আল্লাহৰ খাজানাৰ পৰা আমি কেনেকৈ হাসিল কৰিব পাৰোঁ। যদি সঠিক মতে এই ৰাতি ইবাদত কৰি আল্লাহ তাআলাৰ ওচৰত বিচাৰিব পাৰোঁ, আল্লাহ ৰব্বুল আলামিন সকলো সমস্যা সমাধান কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰি দিব, ইহকাল পৰকালৰ সকলো কল্যাণ দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, এই ৰাতি 1 নম্বৰ আমল হৈছে আমি বেছি বেছি নফল নামাজ পঢ়িম। শবে বাৰাতৰ নামাজ কেই ৰাকাত পঢ়িব লাগিব, নিয়ত কেনেকৈ কৰিব লাগিব, কোন সূৰা দি পঢ়িব লাগিব, ইয়াৰ পিছত কোন জিকিৰসমূহ আমি কৰিব লাগিব, আৰু নবীজীয়ে শিকাই দিয়া সৰু এটি দোয়া, শ্ৰেষ্ঠ দোয়া, এই দোয়াটি মই কৈ দিম। যদি এই দোয়াটি পঢ়ি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব, দোয়া কবুল কৰিব। আপুনি যিয়েই বিচাৰে আল্লাহ ৰব্বুল আলামিন দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, ইশাৰৰ আজান যেতিয়া হৈ যায়, ইশাৰৰ আজান হোৱাৰ লগে লগে ধুনীয়াকৈ অজু কৰি আমাৰ পুৰুষ ভাইসকল মছজিদত গুচি যাব। আমাৰ মহিলা মা ভনীসকল সুন্দৰকৈ অজু কৰি, যেতিয়া অজু কৰিব সুন্দৰকৈ অজু কৰিব, এক এক অংগ 3 বাৰকৈ ধুব। পবিত্ৰ ৰাতি হয়, সুন্দৰকৈ অজু কৰি যাই নামাজ পাৰি লৈ থিয় হৈ যাব। আৰু সৰ্বপ্ৰথম আপুনি ইশাৰৰ নামাজখিনি আদায় কৰি ল'ব লাগিব। ইশাৰৰ নামাজৰ নিয়তখিনিও মই কৈ দি আছোঁ, গোটেই নামাজ পঢ়ি মই নেদেখাওঁ, ভিডিঅ' দীঘলীয়া হৈ যাব। ইশাৰৰ নামাজৰ নিয়ত কৈ দিয়াৰ পিছত শবে বাৰাতৰ নামাজ কেই ৰাকাত আৰু নিয়ত কেনেকৈ কৰিব, কোন সূৰা দি পঢ়িব, গোটেইখিনি ধুনীয়াকৈ কৈ দি আছোঁ। আপুনি প্ৰথমতে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়িব, আৰু ইশাৰৰ 4 ৰাকাত সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। যদি অসমীয়াত কয়, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত সুন্নত নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার, এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি আপুনি এই নামাজ পঢ়িব পাৰে। তাৰ পিছত আকৌ 4 ৰাকাত ফৰজ নামাজ পঢ়িব। ফৰজ নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 4 ৰাকাত ফৰজ নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি প্ৰথম 2 ৰাকাতত সূৰা ফাতিহাৰ পিছত অন্য সূৰা মিলাব, বাকি 2 ৰাকাতত অকল সূৰা ফাতিহা আপুনি পঢ়িব লাগিব। আকৌ 2 ৰাকাত সুন্নত নামাজ পঢ়িব। এই সুন্নত নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। এনেকৈ নিয়ত কৰিব আৰু যিকোনো সূৰা দি এই নামাজ পঢ়িব। ইয়াৰ পিছত আকৌ 2 ৰাকাত নফল নামাজ, এই নফল নামাজৰ নিয়ত এনেকৈ কৰিব, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ইশা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত কৰে, মই আল্লাহৰ ওয়াস্তে ইশাৰৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছোঁ, আল্লাহু আকবার। এনেকৈ নিয়ত কৰি যিকোনো সূৰা দি এই নামাজো আপুনি পঢ়িব পাৰিব। তাৰ পিছত ভিতিৰ নামাজটো আপুনি ইয়াত নপঢ়িব। ভিতিৰ নামাজটো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ৰাতিৰ সকলো নফল নামাজৰ পিছত ভিতিৰ নামাজ পঢ়িছিল। সেইকাৰণে ভিতিৰ নামাজটো আপুনি হয়তো তাহাজ্জুদৰ নামাজৰ পিছত পঢ়িব, বেছি ভাল হয়, আৰু শবে বাৰাতৰ নামাজৰ পিছতো পঢ়ি ল'ব পাৰে। এতিয়া শবে বাৰাতৰ নামাজ কমসে কম 12 ৰাকাত নামাজ আপুনি পঢ়িব। আমাৰ আকাবিৰ সকলে এই ৰাতি 1000 ৰাকাতলৈকে নামাজ পঢ়িছিল, আল্লাহু আকবার। শবে বাৰাতৰ ফজিলত সম্পৰ্কে বহুত হাদিস আহিছে, বহুত ৰিৱায়াত আহিছে। এই ৰাতি বেছি বেছিকৈ আমি ইবাদত কৰিব লাগে, যিমান বেছি পাৰোঁ নফল ইবাদত আমি কৰিব লাগে। সেইকাৰণে আমাৰ আকাবিৰ সকলে এটা নিয়ম বান্ধি দিছিল যে 12 ৰাকাত নামাজ পঢ়িব লাগে। আচলতে কোনো নিৰিখ নাই, আপুনি 12 ৰাকাতো পঢ়িব পাৰে, ইয়াতকৈ বেছিও পঢ়িব পাৰে, কমো পঢ়িব পাৰে, কিন্তু বেছি বেছি পঢ়িব, কমসে কম 12 ৰাকাত নামাজ পঢ়িব। 2 ৰাকাত কৰি নিয়ত কৰি আপুনি এই নামাজ পঢ়িব লাগিব। আৰু শবে বাৰাতৰ নামাজৰ নিয়ত মই আৰবিত কৈ দি আছোঁ, নাৱাইতু আন উছল্লিয়া লিল্লাহি তাআলা রাকাতাই সালাতি লাইলাতিল বারাতি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার।
নিজৰ ভাষাত কয় মই আল্লাহৰ ওয়াস্তে শবে বাৰাতৰ 2 রাকাত নফল নামাজ পঢ়ি আছো আল্লাহু আকবার। যদি শবে বারাত উচ্চারণ নকৰেও অকল 2 রাকাত নফল নামাজ বুলি কয় মই আল্লাহৰ ওয়াস্তে 2 রাকাত নফল নামাজ পঢ়ি আছো এনেকৈ নিয়ত কৰিলেও হৈ যাব। নিয়ত কৰি যিকোনো সূরা দি, এক নম্বৰ কথা হৈছে আপুনি যি সূরা জানে যিকোনো সূরা দি এই নামাজ আপুনি পঢ়িব পাৰে। প্ৰথমতে ডাঙৰ সূরা, তাৰপিছত সৰু সূরা, যিকোনো সূরা আপোনাৰ জানা আছে সেই সূরা দিয়ে আপুনি এই নামাজ পঢ়িব পাৰে। দ্বিতীয় এটা তৰিকা হ'ল যে শবে বারাতৰ নামাজ আপুনি সূরা ইখলাসেৰে পঢ়িব। সূরা ইখলাসৰ ইমানেই ফজিলত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে সূরা ইখলাস এবাৰ পাঠ কৰিলে 10 পাৰা কোরআনে কারিমৰ তিলাওয়াতৰ সওয়াব পোৱা যায়, 3 বাৰ পঢ়িলে কোরআনে কারিম খতম করার সওয়াব পোৱা যায়। সুবহানাল্লাহ। আৰু 10 বাৰ পাঠ কৰিলে আল্লাহ রাব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিব। সুবহানাল্লাহ। সেই কাৰণে আমাৰ আকাবিৰ সকলে এটা তৰিকা কৈছে যে শবে বারাতৰ নামাজ যেতিয়া আপুনি পঢ়ে প্ৰথম রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাস কুলহু সূরা 10 বাৰ পঢ়িলে, দ্বিতীয় রাকাতত সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাস 10 বাৰ পঢ়িলে, এনেকৈ 2 রাকাত কৰি আপুনি নামাজ পঢ়িব। তেতিয়াহ'লে ইয়াতে আপুনি ডাবল সওয়াব পাব। এটা হৈছে যে আপুনি শবে বারাতৰ নামাজৰ সওয়াব পাব, দ্বিতীয় নম্বৰ সূরা ইখলাসৰ সওয়াব পাব। সেই কাৰণে সূরা ইখলাস দি আপুনি এই নামাজ পঢ়িব। হযরত আবু যর গফফাৰী রাদিয়াল্লাহু আনহুৰ সৰু এটা ওয়াকিয়া মই কওঁ, বহুত দীঘলীয়া নকৰো, শৰ্ট ফৰ্মত কৈ আছো। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এদিনাখন হযরত জিব্রাইল আলাইহিস সালাম বহি আছিল। বহি থাকোঁতে দেখা পালে ৰাস্তাৰে হযরত আবু যর গফফাৰী রাদিয়াল্লাহু আনহু গৈ আছে। হযরত জিব্রাইল আলাইহিস সালামে আৰজ কৰিলে, ইয়া ৰাসূলুল্লাহ, ৰাস্তা দি গৈ থকা মানুহজন আপোনাৰ সাহাবা আবু যর গফফাৰী নহয় জানো? আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আচৰিত হৈ গ'ল, এইজন আবু যর গফফাৰী মোৰ সাহাবা হয়, জিব্রাইলে কেনেকৈ গম পাই, কেনেকৈ চিনি পালে? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লগে লগে সুধিলে, হে ভাই জিব্রাইল, সেইজন মোৰ সাহাবা আবু যর গফফাৰী হয়, তুমি কেনেকৈ জানা? হযরত জিব্রাইল আলাইহিস সালাম আরজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যর গফফাৰীক মই অকল চিনি নাপাওঁ, মই তাক ভাল পাওঁ, মহব্বত কৰোঁ। অকল ময়ে নহয়, এই আসমান জমিনৰ সকলো ফেৰেশতাই আবু যর গফফাৰীক ভাল পায়, তাক মহব্বত কৰে। মাথো এয়াই নহয়, খুদ আল্লাহ রাব্বুল আলামিন আবু যর গফফাৰীক ভাল পায়, মহব্বত কৰে। সুবহানাল্লাহ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আচৰিত হৈ সুধিলে, হে ভাই জিব্রাইল, আবু যর গফফাৰী এনেকুৱা কি আমল কৰে যাৰ কাৰণে আসমান জমিনৰ ফেৰেশতাই মহব্বত কৰে, খুদ আল্লাহ ভাল পায়, কাৰণটো কি? হযরত জিব্রাইল আলাইহিস সালামে কয়, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপোনাৰ সাহাবা আবু যর গফফাৰী এনি টাইম সূরা ইখলাস পাঠ কৰি থাকে। সেই কাৰণে আসমান জমিনৰ ফেৰেশতাই আবু যৰৰ জীৱনৰ শান্তিৰ কাৰণে দোয়া কৰি থাকে, সকলোৱে ভাল পায়, মহব্বত কৰে, খুদ আল্লাহ ভাল পায়, মই জিব্রাইলে তাক ভাল পাওঁ, মহব্বত কৰোঁ। আল্লাহু আকবার। সেই কাৰণে সূরা ইখলাসৰ ফজিলতৰ উদ্দেশ্য কৰি আপুনি প্ৰতি রাকাতত সূরা ফাতিহাৰ পিছত সূরা ইখলাস 10 বাৰ কৰি পঢ়ি এনেকৈ 12 রাকাত নামাজ, কমসে কম 12 রাকাত নামাজ আপুনি পঢ়িব আৰু দোয়া কৰিব। 4 রাকাতৰ মূৰে মূৰে আপুনি দোয়া কৰিব পাৰে আৰু গোটেই শেষতো দোয়া কৰিব পাৰে। আসলতে এই ৰাতে আমি বেছি বেছি দোয়া কৰিব লাগে, কিয়নো আল্লাহ রাব্বুল আলামিন রহমতৰ দুৱাৰ খুলি দিয়ে, বান্দাৰ কাৰণে এলান কৰি থাকে, মোৰ ওচৰত বিচৰা, তোমাৰ কিহৰ প্ৰয়োজন হৈছে, কিহৰ অভাৱ হৈছে, দোয়া কৰা, মই হা দান কৰিম। আদ-দুআ মুখুল ইবাদা, দোয়া হৈছে ইবাদতৰ মগজু, শ্ৰেষ্ঠ ইবাদত। সেই কাৰণে আমি বেছি বেছি আল্লাহৰ ওচৰত দোয়া কৰিব লাগে। অলপমান নামাজ পঢ়িলে, 4 রাকাত নামাজ পঢ়ি আপুনি দুৰুদ শৰীফ পঢ়িলে, কেইটামান জিকিৰ, 6টা শ্ৰেষ্ঠ জিকিৰ মই কৈ দি আছো। 1 নম্বৰত আপুনি হাতত তসবিহ লৈ সুবহানাল্লাহ 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 100 বাৰ পঢ়িব, আলহামদুলিল্লাহ আলহামদুলিল্লাহ 100 বাৰ পঢ়িব, আল্লাহু আকবার 100 বাৰ পঢ়িব, লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ 100 বাৰ পঢ়িব। ইয়াৰ পিছত ইস্তিগফাৰ, আস্তাগফিৰুল্লাহ ওয়া আতুবু ইলাই 100 বাৰ পঢ়িব। ইয়াৰ পিছত দুৰুদ শৰীফ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 100 বাৰ পঢ়িব। আপুনি নামাজ পঢ়িব, অলপ সময় নামাজ পঢ়িলে তাৰপিছত তসবিহ হাতত লৈ হয়তো বহি বহি হোক বা ঘূৰি ফুৰি হোক আপুনি এই তসবিহখিনি কৰিব। তাৰপিছত আপুনি আকৌ নামাজ পঢ়িব। এনেকুৱাকৈ নামাজৰ শেষত, গোটেই নামাজ পঢ়াৰ পিছত যদি আপুনি ইয়াতে বিতিৰ নামাজটো পঢ়ি লয় তেতিয়াও পঢ়ি ল'ব পাৰে, আৰু তাহাজ্জুদৰ পিছত বিতিৰ নামাজটো আপুনি পঢ়িব পাৰে। আৰু শবে বাৰাতৰ নামাজৰ পিছত আপুনি যেতিয়া দোয়া কৰিব, দোয়া কৰাৰ আগত আপুনি দুৰুদ শৰীফ পঢ়ি, ইস্তিগফাৰ পঢ়ি, তাৰপিছত হাত তুলি নিজৰ ভাষাতেই আপুনি যদি কোরআনৰ মনকুলা দোয়া আপোনাৰ জানা আছে, হাদিছৰ মসনুনা দোয়া আপোনাৰ জানা আছে, সেইবোৰ দোয়া পঢ়িব। ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা, ৰব্বানা যালামনা আনফুসানা, এইবোৰ দোয়া যদি জানে
আৰবিত এইবোৰ দোৱা কৰিব বা নিজৰ ভাষাতে আপুনি আল্লাহৰ ওচৰত বিচাৰিব। আল্লাহ তাআলাই সকলো ভাষা বুজি পায়। আৰু বিশেষকৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শিকাই দিয়া সৰু এটি দোৱা আপুনি বেছি বেছি পঢ়ি থাকিব। আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী, আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফওয়া ফাআফু আন্নী। বেছি বেছি পঢ়ি থাকিব। নামাজ পঢ়িব, মাজে মাজে জিকিৰ কৰিব, আকৌ দোৱা পঢ়িব, আকৌ আপুনি নামাজ পঢ়িব। তাৰপিছত আপুনি তাহাজ্জুদৰ নামাজ, এই ৰাতি তাহাজ্জুদৰ নামাজটো মিছ নকৰিব। তাহাজ্জুদৰ নামাজৰ সময় ঈশা নামাজৰ পিছৰ পৰা ফজৰৰ আগলৈকে গোটেই ৰাতিৰ ভিতৰত তাহাজ্জুদৰ নামাজ পঢ়িব পাৰি। কিন্তু শ্ৰেষ্ঠ সময় হৈছে আপুনি ৰাতি 2:30, 3টা, 3:30 এনেকুৱা সময়ত তাহাজ্জুদৰ নামাজটো পঢ়াৰ চেষ্টা কৰিব। তাহাজ্জুদৰ নামাজ আপুনি কমচে কম 2 ৰাকাত পঢ়িব পাৰে, অতিৰিক্ত 12 ৰাকাত। বেছিভাগ ৰিবায়তত আহিছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাহাজ্জুদৰ নামাজ 8 ৰাকাত পঢ়িছিল। সেইকাৰণে তাহাজ্জুদৰ নামাজ কমচে কম 8 ৰাকাত নামাজ পঢ়িব। আৰু তাহাজ্জুদৰ নামাজৰ নিয়ত আৰবিত এনেকৈ কৰিব: নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সালাতিত তাহাজ্জুদি নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার। নিজৰ ভাষাত ক'লে মই আল্লাহৰ ওয়াস্তে তাহাজ্জুদৰ 2 ৰাকাত নফল নামাজ পঢ়ি আছো। তাহাজ্জুদৰ নামাজ আপুনি 8 ৰাকাত পঢ়িব, 2 ৰাকাত কৰি নিয়ত কৰি এই নামাজ পঢ়িব। আৰু যিকোনো সূৰা দি তাহাজ্জুদৰ নামাজ পঢ়িব পাৰে। আৰু যদি আপুনি ভাবে যে সূৰা ইখলাছ দি তাহাজ্জুদৰ নামাজ পঢ়ো, সবে বাৰাতৰ নামাজ যিদৰে সূৰা ইখলাছ দি পঢ়িছো এনেকৈ তাহাজ্জুদৰ নামাজো পঢ়িব পাৰো, কোনো অসুবিধা নাই। তাহাজ্জুদৰ নামাজও আপনি সূরা ইখলাস, প্রথম রাকাতত সূরা ফাতিহা পড়ার পিছত 10 বার সূরা ইখলাস, দ্বিতীয় রাকাতত আকৌ সূরা ফাতিহাৰ পিছত 10 বার সূরা ইখলাস, এনেকৈ তাহাজ্জুদৰ নামাজ পঢ়িব পাৰে। আৰু দোয়া কৰিব, যেতিয়া দোয়া কৰে দোয়ার আগতে আপনি দুরূদ শরীফ পঢ়িব, কমসে কম 3 বার দুরূদ শরীফ, 3 বার ইস্তিগফার। তাৰপিছত যেতিয়া হাত তুলে দোয়ার আদব হৈছে আলহামদুলিল্লাহি রাব্বিল আলামিন। প্রথমতে আলহামদু পঢ়ি আল্লাহ তাআলাৰ প্ৰশংসা কৰি দোয়া আৰম্ভ কৰিব। মাজে মাজে দুরূদ শরীফ পঢ়িব, দোয়াৰ শেষতো আপুনি দুরূদ শরীফ পঢ়িব। আৰু বিৰহমাতিকা ইয়া আৰহামাৰ ৰাহিমিন কৈ আপুনি দোয়া শেষ কৰিব। আল্লাহ ৰাব্বুল আলামিন এই ৰাতি সঠিক মতে ইবাদত কৰি আল্লাহ তাআলাৰ ওচৰত বিচাৰিলে নিশ্চয় আল্লাহ ৰাব্বুল আলামিন শুনিব, জীৱনৰ সমস্যাবোৰ সমাধান হ'ব, ইহকাল পৰকালৰ সকলো কল্যাণ আল্লাহ ৰাব্বুল আলামিন দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে এই ৰাতি বেছি বেছি ইবাদত কৰি আল্লাহ তাআলাৰ ৰাজি আৰু খুশি হাসিল কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।